নমস্কাৰ ষ্টুডিঅ'ৰ পৰা বৰ্ণালী ৰাজবংশীয়ে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত সংঘটিত হৈছে অমানৱীয় আৰু জঘন্য ঘটনা শুনি হয়তো আপুনিও আচৰিত হ'ব এগৰাকী মাতৃক গুৰুলকৈ প্ৰহাৰ কৰিলে কুলংগাৰ পুত্ৰই আৰু কি কাৰণে গুৰুলকৈ প্ৰহাৰ কৰিলে আপুনিও আচৰিত হ'ব শুনিলে মাতৃয়ে জুৱা খেলিবলৈ পইচা নিদিয়াৰ বাবে মাতৃক ককাল ভাঙি দিয়াৰ লগতে কিন্তু হাত ভাঙি পেলালে গুৰুলকৈ প্ৰহাৰ কৰিলে নিজ মাতৃক কুলংগাৰ পুত্ৰই আৰু ইতিমধ্যে কুলংগাৰ পুত্ৰক চিবুল আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে কুলংগাৰ পুত্ৰৰ বিৰুদ্ধে এই মুহূৰ্তত সবিশেষ জনাৰ চেষ্টা কৰিম শিৱসাগৰৰ এটা খবৰ জনাৰ চেষ্টা কৰিছো যিহেতু শিৱসাগৰত সংঘটিত হৈছে জঘন্য ঘটনা নিজ মাতৃক কুলংগাৰ পুত্ৰই গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰৰ মথদাং গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা কুলংগাৰ পুত্ৰই গুৰুলকৈ প্ৰহাৰ কৰি হাত ভাঙিলে মাতৃৰ সাহাৰা বেগম নামৰ মহিলাক গুৰুলকৈ প্ৰহাৰ কৰিলে পুত্ৰ চিবুল আলীয়ে সাহাৰা বেগমে জুৱা খেলিবলৈ টকা নিদিয়াৰ বাবে কাঠৰ অস্ত্ৰৰে প্ৰহাৰ কৰিলে পুত্ৰ চিবুল আলীয়ে আৰু ইতিমধ্যে পুত্ৰ চিবুল আলীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাহাৰা বেগম বৰ্তমান শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সাহাৰা বেগম আৰু ঘটনা সন্দৰ্ভত চিবুল আলীৰ বিৰুদ্ধে দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা শিৱসাগৰৰ ২ নং মথদাং গাঁৱৰ জুৱাৰ আড্ডা চলি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো এইগৰাকীয়ে হৈছে মাতৃ আৰু এইগৰাকী মাতৃ গুৰুলকৈ প্ৰহাৰ কৰাৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো দৃশ্যাংশ এগৰাকীয়ে হৈছে মাতৃ আৰু মাতৃক কেইটামান জুৱা খেলিবলৈ পইচা নিদিয়াৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে মাতৃক হাত ভাঙি দিলে নিজ পুত্ৰই কুলংগাৰ পুত্ৰ চিবুল আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰিছে চিবুল আলীৰ বিৰুদ্ধে পুত্ৰ চিবুল আলীৰ প্ৰহাৰত এইগৰাকী মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সাহাৰা বেগম আৰু ঘটনা সন্দৰ্ভত চিবুল আলীৰ বিৰুদ্ধে দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে জঘন্য ঘটনা সংঘটিত হৈছে শিৱসাগৰত আমি শিৱসাগৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া হৈছে অসামৰিক চিকিৎসালয়ত নিজ মাতৃয়ে আচলতে এনেদৰে নিজ মাতৃক সংঘটিত কৰিছে এনেধৰণৰ জঘন্য ঘটনা জুৱা খেলিবলৈ পইচা নিদিয়াৰ বাবে মাতৃক হাত ভৰি ভাঙি দিয়া পৰিলক্ষিত হৈছে চিবুল আলীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী মাতৃ নিজৰ মাতৃকে এনেদৰে গুৰুলকৈ প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে জুৱা খেলিবলৈ পইচা নিদিয়াৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা শিৱসাগৰৰ ২ নং মথদাং গাঁৱৰ জুৱাৰ আড্ডা চলি থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম মানে মোৰ ডাঙৰ ল'ৰা এটা আছে সি কয় চিবুল আলী সি ক'লে বোলে অ মাই এই গৰুকেইটা বোলে ইঞ্চ কৰিব আহিব কাণফুলি পিন্ধাব লাগিব তেতিয়া মই ক'লোঁ যে কাণফুলি পিন্ধাব নালাগে ইঞ্চ কৰিব নালাগে মানুহ মৰিলে ইঞ্চই নকৰে হেৰি নকৰে কেলে কৰিব লাগিছে নকৰোঁ তেনে বুলি কওঁতে ক'লে যে এই কিবা গোটৰ কথা ক'লে যে এনেকৈ মাই পইচা দি আছে গৰুকেইটা ফটো মাৰি লৈহে যাব কাণফুলি এযোৰ পিন্ধাব মই বোলো পইচা দিব নোৱাৰিলে গৰুকেইটা চৰকাৰে লৈ যাব নালাগে বোলে এতিয়া মোক ক'লে কি মই বোলো হেৰি বোলে তই তেনেহেন নিদিয় নি মই নিদিওঁগৈ এইবাগে বোলো গৰুকেইটা ৰখোৱা মানুহ কোনো নাই মই গৰুকেইটা লগতে হাঁহি কৰি ঘূৰি ফুৰোঁ মই নিদিওঁ তাৰপিছত বোলে তই নিদিয় নি বোলে নিদিওঁ বুলি কওঁতে মোক আহি মাৰিয়ে দিলে মই চামলবেই নাপালো মোক যে ল'ৰাই মাৰিব মই অকণো ভাব নাই ল'ৰাই সেইটো কাৰণে জন্ম কৰিব লাগে মাক আছে বাপেক নাই মই মাগি খুৱাই ল'ৰা ডাঙৰ কৰি আজি মই মাৰ খাইছো মোক বোৱাৰে মই সিহঁতৰ গাঁৱত একোৱেই নাখাওঁ চাহ অকণো নোখোৱা মোৰ ২ নং মথাডিঙত কি বিচাৰিব ছাৰ ল'ৰা নিজৰ ল'ৰা সি খালি ঠাই নাই পত্ৰাই নাই সি খালি মানুহ ঘৰখনত মতা ঘৰখনৰ ওপৰত মানুহ চবকে সি মাৰপিট কৰিব লাগে বিচাৰে হেৰি কৰিব সি বিচাৰে অনটো আৰু কিটো কমনো ছাৰ মই ক'বলগীয়াতো মোৰ একো নাই আমাৰ ঘৰ হ'ল ২ নং মথাডাঙত
মোৰ ঘৰ হ'ল মোৰ নাম হ'ল আপোনাৰ মহম্মদ হানিফুল আলী আৰু তেখেতৰ নাম হ'ল শিবুল আলী, মোতকৈ ডাঙৰ তেখেত। মই ৰাস্তাতে আছোঁ, তাৰপৰা মা পিছফালে আছে, গৰুকেইটা কিবা ইঞ্চুৰেঞ্চ কি নাজানো সেইবিলাক মায়ে নিদিব। এতিয়া উদঙৰ দিন, গৰু ধৰিবও নোৱাৰে, গৰু মেলি দিয়া গৰু ক'ত ধৰিব পাৰিব, নোৱাৰে। মায়ে গৰুকেইটা ধৰি নিদিয়াৰ কাৰণে মাক আহি একদম ডাল এনেকৈ গছৰ ডাল এটা শকত ডাল এটা আনি উধাই মুধাই কোবাইছে। মই ৰাস্তাৰ পৰা যেতিয়া খবৰ পাইছোঁ মাক মাৰিছে, মই আহি দৌৰি আহি নাপালোঁ, মা একদম পুৰা বেহুচ, টেবুল চিবল চব ভাঙি দিলে। অকল পইচা লাগে, পথাৰত ডাঙৰ জোৱা খেল এখন বহে, তাত মদ আৰু ভাং ৰেগুলাৰ গোটেই ল'ৰাসোপাক, যদি অকল আমাৰ ঘৰ বুলিয়ে নহয়, জোৱা খেলিবলৈ পইচা নাপালে প্ৰত্যেকৰ ঘৰতে অকল এইবিলাক অত্যাচাৰ, প্ৰত্যেকৰ ঘৰতে অকল মাক বাপেকক মাৰে। আমাৰ দিচামুখ থানা পৰে, আউটপোষ্ট দিচামুখ পৰে। আহিছে লগালগ আহি পাইছে, আৰক্ষী টাইমে লগা নাই, লগালগ ফোন কৰিছোঁ আহি পাই গৈছে। জোৱা খেলখন আজি আপোনাৰ 1.5 বছৰ মানে হৈ গ'ল। কণ্টিনিউ আপোনাৰ মানে লাখ লাখ টকা জোৱা খেলে ৰাতি। সেই জোৱা খেলখনত পইচা দিলোঁ, যদি হাৰি যায় ঘৰত আহি মাক বাপেকে গৰু যদি বিকি পইচা নিদিয়ে তেতিয়া মাক বাপেকক মাৰিব। তাত মানে আপোনাৰ গোটেই গাঁওখন বুলিয়ে ক'ব পাৰি আৰু প্ৰত্যেকৰ ঘৰৰ এজন এজন যায় বুলি ক'ব পাৰি। জনোৱা এজাহাৰ দিয়া হ'ল, আৰক্ষী লগালগ আহিছে। এতিয়া অন্য একো বিচাৰ নাই, মুঠতে আমাৰ মাৰ ন্যায় বিচাৰিছোঁ, তাক ধৰি জেলত দি দিওঁ। সদায় অকল মই যদি এৰাবলৈ যাওঁ মোক দাখন আনি ডিঙিত ঘপিয়াই, এতিয়াও দাহৰ ঘাপ মোৰ ঘৰৰ দৰ্জাত আপোনালোকে গ'লে ঘৰত এতিয়াও দেখিব 2-3টা ঘাপ আছে।